তেজাল পথা আমাৰ সুন্দৰকৈ ডিপেণ্ডি গৰম গৰম চিঙৰা লৈছে ৰাতিপুৱাই আৰু ফ্লেভাৰটো দেখিছে কেনেকুৱা এটা আৰু এইফালে আছে আগত শ্বুটিং চলি আছে খুব সুন্দৰকৈ দেখিছে কিহৰ শ্বুটিং চলি আছে কি চলি আছে সকলোবিলাক গম পাব তো চাই থাকক কামখিনি কৰাৰ পিছত বীৰেন নহয় নে ছাগলীটোলৈ কলৈ গৈ আছ নহয় আপুনি বুজি পোৱা নাই তাতে শেষ কৰক মাঘৰ বিহু সমাগত গতিকে আজি এনজি খেলি উৰুকাৰ দিনা তো ষ্টেট ইউনিট ফ্লগাৰ মিন মই এইফালে দেখিছে শ্বুটিং চলি আছে খুব সুন্দৰকৈ আৰু এইফালে আমাৰ দাদা আছে ভেকৱনাৰ খুব সুন্দৰ অভিনেতা বলিষ্ঠ অভিনেতা এইফালে খুব সুন্দৰকৈ দেখিছে পৰিৱেশটো আৰু মাঘৰ বিহুৰ ফ্লেভাৰটো আহি গৈছে ন পৰিৱেশটো চাই একদম ইমান দিন বাৰু নাছিলে আহি গৈছে তো এইফালে আমাৰ ভৱেশ দা আছে ভৱেশ দা আৰু এইফালে খুব সুন্দৰকৈ এডৰ শ্বুট চলি আছে কিবা তো তেনেকৈ জনাইছোঁ তো ষ্টেট ইউনিট প্ৰগ্ৰামত চাই থাকিব যায় হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্লগাৰমিন মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে একবাৰ মই আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ এইফালে খুব সুন্দৰকৈ পৰিৱেশটো আজি কুল এতিয়া সময় হৈছে প্ৰায় কেইটা বাজিলে এতিয়া 12টা অ'কে এইফালে দেখিছে 11:40 প্ৰায় 12টা পৰিৱেশ ননৰাত উপস্থিত আছোঁ আমি এইফালে আছে ডিপেণ্ড নমস্কাৰ সকলো ভালে আছে মই পুৰা বিন্দাছ আছোঁ আমি কিয় উপস্থিত হৈছোঁ কি হৈছোঁ সকলোবিলাক জনাম ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি হয়তো গম পাইছে ভিডিঅ'টো কি হ'ব গৈ আছে আচলতে আজি এটা খুব সুন্দৰকৈ শ্বুটিং এটা হ'ব গৈ আছে মানে হৈ আছে এডৰ শ্বুটিং হৈ আছে খুব সুন্দৰকৈ কথাটো হ'ল কি আমাৰ পলম হ'ল বাৰু শ্বুটটো আৰম্ভ কৰোঁতে মানে গোটেইখিনি মানুহ কেমেৰা পাৰ্চনৰ পৰা আদি কৰি গোটেইখিনি গুৱাহাটীৰ পৰা আহিছে তো তেনেকুৱা আমাৰ আৰ্টিষ্ট এনেকৈ ঠিক হওঁতে মানে অকণমান টাইম লাগি গ'ল তো একো নাই বাৰু 4টা-5টামান এড হ'ব এডৰ শ্বুট চলিব ইয়াতে বৰ্তমান হেৰিত আছোঁ যিহেতু ননৰাত কৰি আছোঁ ইয়াৰ পিছত বেলেগ লোকেশ্যনত যাম তো চাই থাকিব আপোনালোক দেখুৱাই যাম কেনেকৈ শ্বুট চলিছে কি চলিছে আৰু খুব প্ৰফেচনেলি কামটো হৈ আছে চৰকাৰী এড যিহেতু তো আপোনালোক দেখুৱাই যাম ডিপেণ্ড কোৱা কেনেকুৱা তুমি এটা কেৰেক্টাৰ কৰিবা ইয়াতে এটা কেৰেক্টাৰ কৰিবৰ কাৰণে মোক আছে আচ্ছা এটা কেৰেক্টাৰ কৰিবৰ কাৰণে মোক মাতিছে তো সেইটো কাৰণে আহিছোঁ মানে এক্সাইটেড কেতিয়াবা আকৌ মাজে মাজে ভয় লাগে নাটক কৰি থকা মানে কেমেৰাত বহুত দিন নোলোৱা নাই কিবা হয় ভগৱানক খালি কৈছোঁ যাতে এনজি নাখাওঁ আৰু তো সেইটোৱে কথা এইফালে দেখিছে শ্বুট চলি আছে আৰু কথাটো হৈছে কি মই জনাম আপোনালোকক তো খুব সুন্দৰকৈ এতিয়া মই কেনেকুৱাকৈ চলিছে বস্তুবিলাক দেখুৱাই আছোঁ তো ষ্টেট চাই থাকক এইফালে দেখিছে এইবিলাক প্ৰপাৰ্টিজ গম পাইছে এইবিলাক ইউজ কৰি কিনে শ্বুট হৈছে পংকজ যোৱাকালি মানে শ্বুটিং কৰিবৰ কাৰণে বালিয়াক গাড়ী পেলাই দিছে শ্বুটিং কৰিবৰ কাৰণে আৰু এইফালে আমাৰ দাদাই খুব সুন্দৰ আছে এই দি আছে একো নাই এইফালে শ্বুট চলি আছে দেখিছে খুব সুন্দৰকৈ আৰু এইফালে আমাৰ ভৱেশ দা আছে মই দেখুৱাই আছোঁ মাষ্টাৰটো কোনটো লাগে মাষ্টাৰ সেইটো মাষ্টাৰত লওক এটা মাষ্টাৰ কাটি দিলে পিছত ক্লোজ কাটি দিলে তাকেতো ইটো মাষ্টাৰ না নকবা এইটো বুজিছে এইটো মাষ্টাৰ না এইটো মাষ্টাৰ এইটো ক্লোজ তেখেতৰ ফেচত আমি দেখ পাই আছোঁ ন তই এতিয়া একো চিন্তা কৰিব নালাগে একচন কওক তই এতিয়া একো চিন্তা কৰিব নালাগে এতিয়াই গৈ পঞ্জীয়ন কৰিব আপুনি ঠিকে কৈছে মই এতিয়াই যাওঁ চিঙৰা আনিছিলোঁ এতিয়া খাম কেনেকুৱা এক কামৰ মাৰিছোঁ এনে গৰম আছে বঢ়িয়া ধুনীয়া বনাইছে হোটেলখন দেখুওৱা নগ'ল থেংক ইউ এইফালে চাহ এয়াই জীৱন এনেকেই আৰু দে আৰু এফালে আমি ভৱেশদাৰ অনুভৱটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম কিছু সময় পিছতে বাট এতিয়া নহয় খাই লওক অ'কে লাগছে কি হয় চাহ পানী খালোঁ ইয়াতে য'ত শ্বুট কৰি আছিলোঁ এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া গড়া চকলৈ গৈ আছোঁ তাত শ্বুট আছে তো
তাত লগ পাইছোঁ আপোনালোক চাই থাকক বৰ্তমান মই জ্যোতিৰ্পাক নিব আহি এয়া জ্যোতিৰ্পাৰ বাটত ৰখি আছোঁ এইফালে জ্যোতিৰ্পাৰ ঘৰ সেইপিনে তাই ওলাই আহিব তাই মানে তাইৰো শ্বুট আছে একচুৱেলি শ্বুট থকাৰ কাৰণে তাইক নিব আহিছোঁ তাই এতিয়া আছে অকণমান দেৰি হ'ল বাৰু তাই যিয়ে নহওক বাৰু তাইক ৰখি আছোঁ তাই অহালৈকে তো দেখুৱাই যাম আপোনালোকে চাই থাকিব শ্বুটিঙৰ সবিশেষ আপোনালোকক জনাই থাকিম পিছত প্ৰায় আধা ঘণ্টা ৰখাৰ পিছত এতিয়া জ্যোতিৰ্পা আহিছে এইফালে চাওক তাই আহিছে ইমান বেছি দেৰি কৰি পেলাইছে তাই হোটেলৰ কিবা দোকানী হ'ব হোটেল চলাব এতিয়া তো আপোনালোক দেখোন কেনেকৈ হোটেল চলাই আচলতে এই ছোৱালীজনী আৰু ড্ৰেছ কৰি হোটেলত কাম কৰা ছোৱালী ড্ৰেছ চাওক আপোনালোকে হা হোটেলত তাই কাম কৰে বোলে নাই 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 ঠিকে আছে বঢ়িয়া এইটো খালি চুৱেটাৰটো তুমি খুলি দিব লাগিব হা তাত তো এয়া লগ পাইছোঁ আপোনালোকক কিয় ইমান দেৰি কিয় তো চাই থাকিব এই ৰখাই মাৰিছে মোক আধা ঘণ্টা ইয়াত ৰখিলোঁ আধা ঘণ্টা গাইজ ফাইনেলি মোৰ মানে পাল্লাত পৰি গ'ল ময়ো বোলে এটা কৰি দিব লাগে ইয়াক কি কৰিব মানে বহুত দিন যিহেতু মই গেপতে আছিলোঁ আপোনাক সকলোৱে গমেই পায় মই অভিনয় লাইট অকণমান জাষ্ট মই হেৰি কৰি আছিলোঁ বহাগৰ পৰা আকৌ আহিম বাৰু যিয়ে নহওক অকণমান কৰি ল'ম আজি বহুত দিনৰ পিছত ফুৰিব সেই 2 বছৰৰ পিছত মই এতিয়া কৰিব ওলাইছোঁ তো চাই থাকিব জ্যোতিৰ্পা আছে খুব সুন্দৰকৈ তাই আৰু মোৰ মানে জ্যোতিটো একচুৱেলি আমাৰ দুটাৰ হ'ব তো এইটো স্ক্ৰিপ্ট তো চাই থাকক অঁ কোৱাচোন কেনে বেয়া পাওঁ এইফালে আছে জ্যোতিৰ্পা ফ্ৰেমত আছে এইফালে কেমেৰা এইফালে পংকজ দা এইফালে মই মোৰ চলি আছে গাইজ পানী মিক্স কৰা গাখীৰতে চাহ খাই আছোঁ বৰ্তমান শ্বুটিঙৰ খাতিৰত কি কৰিব আৰু উপায়টো নাই আৰু এইফালে পৰিৱেশটো চাওক না খুব সুন্দৰকৈ শ্বুট চলি আছে আৰু এইফালে জ্যোতিৰ্পাৰ দোকান আৰু এয়া কৰত বৰ্তমান চলি আছে খুব সুন্দৰকৈ শ্বুট চাই থাকিব দেখুৱাই যাম এইটো যে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব তো ষ্টেটিউন এইফালে ভৱেশ দা কেনেকুৱা ভালে নতুন অভিজ্ঞতা আগতে বেলেগ কাম কৰিছোঁ যদিও বিজ্ঞাপনৰ কাম কৰা নাছিলোঁ আচ্ছা আমাৰ ফালে এটা অফাৰ আহিল খুবেই ভাল লাগিছে অ'কে থেংক ইউ এইফালে আমাৰ জ্যোতিৰ্পা কেনেকুৱা লাগিলে কেনেকৈ কিমান বাৰ খেলা এনেকুৱা ইনষ্টেণ্ট কেতিয়াবা হ'লে অলপ দিগদাৰ লাগে দীঘল আছে ৱৰ্ড যেতিয়া অলপ জতুলীয়া তো তেনেকুৱা কেনেকুৱাই আৰু কি ক'ব পাব তো আপোনালোকে পাব হয় নাই আমি তাত শ্বুটটো কমপ্লিট কৰিলোঁ মোৰো শ্বুট হৈ আছিলে ময়ো কৰিলোঁ বহুত দিনৰ মূৰত কি কৰিব আৰু উপায়টো নাই নকৰোঁ বুলি ভাবিছিলোঁ বাট কৰিলোঁ পংকজ দাৰ গালিত একচুৱেলি গালি বুলিয়ে কৈছোঁ গালিত কৰিলোঁ এতিয়া পৰৰা ফিল্ডত আহিলোঁ তাৰ পৰা এইফালে বনাই আছে খুব সুন্দৰকৈ ষ্টেডিয়াম এইফালে সৌৰভ আৰু ডিপেণ্ড এতিয়াহে আহি পাইছে ইমান বেছি দেৰি কৰি দিছে নহয় ইহঁতে তো এই দুটা চাওক সেই দুজন আহিছে লেবাৰ সিহঁত লেবাৰ কিয় ইমান দেৰি মানে নকবা আৰু মানে ৰখি আছোঁ মই আকৌ মোক কৈ আছে মিনি ফোন কৰি কৈছে মানে কি জানানে মেনেজ দিব লাগে এই শুনা মই কৰিলোঁ নহয় তুমি কৈছা মই কৰি উঠিলোঁ কি হয় কি কৰবা উপায় নাই এইটো ইয়াতে এতিয়া কৰি লওঁ তো চাই থাকিব ইয়াতে খুব সুন্দৰকৈ কৰিলোঁ আমি এইফালে জোতা লেতেৰা হৈ গৈছে এইটো জেকেট খোলা দিবেন sorry আমাকে না পঙ্গাজে টুপি মিন্দা দিছে রে এ সিমান কা পোশাক টুপি রে यार সরো কি মিন্দেছা ওটা জ্যাকেটটা খুলি ল হ্যাঁ ওটা জ্যাকেটটা খুললে লাগবে আমি আমার দেশটা অকমান ইন্দে আরে বেলেগ নাই আমি কস্টিউম তো করি করা এই যে খুনকাল কর হইবো হ্যাঁ
গামছাখন পিন্ধিলে হৈ গ'ল মই গামছাখন ল মূৰত হৈ গ'ল অলপ পিন্ধি দিয়া এবাৰ পিন্ধি দিয়া কেনেকুৱা লাগে চাওঁ ৱাও চালিয়া ইঞ্জিনিয়াৰ এইফালে পৰিৱেশটো চাওক না কি সুন্দৰ এইখন মানে কৰৰা আমাৰ মিনি ষ্টেডিয়ামখন বনাই আছে খুব সুন্দৰকৈ মানে কনষ্ট্ৰাকশ্যনেল কামবিলাক চলি আছে বৰ্তমান হয় নাই বাকী ভাল এইফালে চাওক ৱাও জাষ্ট ৱাও 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 ঘৰখন চলিবলৈ কষ্ট নহ'ব জানো হয় নেকি কি কি সুবিধা মই কথাটো ভবা নাছিলোঁ চিন্তা কৰিব ভালকৈ সুবিধা দেখোন কোৱা মানে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ শ্ৰমিক কল্যাণ পৰিষদ তালৈকে কোৱা পৰিষদে বুলি ক'লে হ'ল কাটিম লাগিলে আমি বাদ দি হ'ব এনেকে মানে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদে মানে অসম গৃহ আৰু অন্যান্য শ্ৰমিক পৰিষদৰ নিৰ্মাণ তো গাইজ ভাত পানী খালোঁ ভাত পানী খাই কিনে এতিয়া আহিলোঁ দীপেনহঁতৰ ঘৰলৈকে আচলতে তাৰ কিবা এটা টেবলেট খাব লগা আছিলে তো সেইকাৰণে আহিলোঁ এইফালে সুন্দৰকৈ এইফালে পংকজদাৰ বাইকতো তেল চেল ভৰাব লগা আছিলে এইখিনি কৰিলোঁ এতিয়া গৈ আছোঁ চিধা আৰু এটা মানে এডৰ শ্বুট হ'ব গৈ আছে মানে 3টা এতিয়ালৈকে কমপ্লিট হ'ল আৰু এটা আছে সেইটো গৈ কিনে কৰি আছোঁ আৰু এইফালে পৰিৱেশটো দেখিছে গধূলিও সবল হ'ল মানে এইফালে দেখিছেনে খুব সুন্দৰকৈ তো চাই থাকক আপোনালোকক দেখুৱাই যাম বহুত বেছি মানে টায়াৰ্ড হৈ আছোঁ ভাত পানী খালোঁ যিহেতু অলপ আৰু বেছি মানে এটা কিবা হেৰি টাইপ ফিল হৈছে তো তেনেকুৱা চাই আমি তাৰ পৰা আহিলোঁ আহি কিনে ইয়াতে আমাৰ পিনে সোমোৱাৰ ৰাস্তাটো যিটো ইয়াতে ফ্ৰণ্টতে এঘৰ মানুহ ঘৰত এইফালে খুব সুন্দৰকৈ শ্বট ল'ব আৰম্ভ হৈছে এইফালে দেখিছে পংকজদা আছে আৰু এইফালে আমাৰ দাদা আছে আৰু সৌৰভৰ অনুভৱ কোৱা কেনে অনুভৱ খুব ভাল আৰু বিশেষকৈ অকণমান খেলি মেলি হৈছে একো নাই সেইখিনি একো নাই সেইটো ধৰক অকণমান চবৰে হয় সেইখিনি বাকী অনুভৱটো খুব ভালে আৰু তোমাক ধন্যবাদ জনাইছোঁ সেইকাৰণে তুমি ৰাতি মোক ফোন মাৰি এইখিনি কথা ক'লা বোলে কালি শ্বুট আছে আহিব লাগিব একচুৱেলি আমাক ধন্যবাদ নালাগে আমাৰ কথাটো হৈছে আমাৰ সহযোগিতা আগবঢ়ালে আমাৰ ভাল লাগে বন্ধুখিনিয়ে আমাৰ কথা আমি এটা টিমতে আছোঁ কাম কৰি সেইকাৰণে ধৰক অকণমান ইফাল সিফাল হৈছে যদিও আমি একেলগে কাম কৰি আছোঁ আৰু অনাগত সময়তো আমি একেলগে কাম কৰি যাম অতি সোনকালে ভাল কাম এটাৰ আমি আপোনালোকক খবৰ দি আছোঁ এতিয়ালৈকে নকওঁ যেতিয়ালৈকে আমাৰ কামটো নহয়গৈ হয় নাই ক্ষেত্ৰত এনেকৈ জনাম আমি আমাৰ প্লেনিং চলি আছে আমাৰ সৌৰভক এটা মানে বেলেগ ব্যতিক্ৰম হেৰিত দেখাব যাকে নহওক ভাল লাগিছে ক'ব গ'লে প্ৰথমবাৰ মানে এডভাৰটাইজৰ কাম কৰিছোঁ কৰি পোৱা নাছিলোঁ আৰু বহুত দিন হ'ল কেমেৰা কাম কৰা নাই তো আজি অকণমান ক'লোঁ ৰাতিপুৱা কৈছোঁ মই খেলিমেলি হৈছে তথাপিতো যিমান পাৰোঁ দিব চেষ্টা কৰিছোঁ সেইটোৱে বাকী আগলৈ আকৌ যায় এখন কি বা হয় আৰু অ'কে সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব লাগিব আশীৰ্বাদ নহ'লে একো কাম আমি কৰিব নোৱাৰোঁ য়েছ প্ৰত্যেকটো আপডেট পাই থাকিব আপোনালোকে এইটো চেনেলৰ যোগেদি আৰু আপোনালোকে এতিয়া মই আপোনালোক দেখুৱাম আমাৰ সপোন ক্ৰিয়েশ্যনৰ পংকজদা যে ডাইৰেকশ্যন কৰি আছে পংকজদাৰ অকণমান অভিনয় আপোনালোকক দেখুৱাবলৈ ওলাইছে তো ষ্টেট ইউনিট ফ্লগাৰ মই চাই থাকক জটিলতাৰ মাজেৰে পাৰ হৈ আহিছে জটিলতা মানে কি হৈছে মানে প্ৰসৱৰ সময়ত আহি গ'ল মানুহ আহি গ'ল
তো এইটোৱে আৰু আমাৰ কাৰবাৰবিলাক মানে এনেকৈ কৈ থাকোঁ নাজানে ন সকলোৱে বস্তুবিলাক নাজানে ফ্ৰেম কি কিবা কি সেইকাৰণে আহি গ'ল আৰু একো নাই বাৰু যে নহওক সেইফালে দাদাজন আহি গ'ল সেইফালে চুট কৰি থাকোঁতে দেখা দেখিছেনে বেয়াই পাইছে নেকি বোলো কি হৈছে তোমাৰ তোমাৰ যে সেন্দুৰ জনা ক'ত বিয়ালা কেতিয়া বিয়ালা বাল্য বিবাহত ফচিম নেকি বাৰু মন কৰক কিমান বয়স হৈছে আন্ধাৰ হ'ব হৈছে কেমেৰামেনৰ চুলি কাটো চাওক না আপোনালোকে চাওক না চুলি কাট নিৰ্মাণৰ অসম গৃহ আৰু অসম গৃহ অসম গৃহ আৰু নিৰ্মাণ কি কি বোলে আছে অসম গৃহ আৰু নিৰ্মাণ কল্যাণ নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ অসম গৃহ আৰু তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা সুন্দৰ সুন্দৰ শ্বুটিঙৰ মাজৰ পৰা ব্লগ আহি থাকিব আশা কৰিলোঁ প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক মৰম দিব আশীৰ্বাদ কৰিব তো আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই